আচ্ছা, মই গোল্ডেন জুৱেলাৰ্ছত মই সোণা বনাব দিছিলোঁ মোৰ ছোৱালীটোৰ কাৰণে। দিল্লী তেওঁৰ তাতে মই আগধন হিচাপে তেওঁক 1 লাখ টকা দিলোঁ। মানে সোণাটো তেওঁ 16 গ্ৰামৰ নেকলেছ এডাল বনাম বুলি ক'লে। মই বনাব দিছিলোঁ সোণাটো মাৰ্চৰ মানে 11 তাৰিখে। তেওঁ মোক দিম বুলি ক'লে এপ্ৰিলৰ 5 তাৰিখে। মই এপ্ৰিলৰ 5 তাৰিখে আহিলোঁ। আহাত তেওঁ ক'লে যে সোণাটোৰ দামটো অলপ বাঢ়িছে, সোণাটোৰ দামটো কমিলে তোমাক দি আছোঁ। দিম বুলি কয় মই মোৰ পৰিবাৰৰ লগত আহি মই আকৌ তেওঁ কথাখিনি বুজাই দিয়াৰ কাৰণে ঘৰত গ'লোঁ। নেক্সট টাইম তেওঁ মাতিলে, তেওঁ মাতাত আকৌ আহিলোঁ। আহি তেওঁ ক'লে হয় নে ৰ'বা, সোণাটো হ'লে তোমাক দিম। এনেকৈ কৈ মই গম পাওঁ যে যোৱা 2 তাৰিখে তেওঁ বোলে মানে পলালে আৰু দোকান বন্ধ। এতিয়া তেওঁক পোৱা নাই বিচাৰি। এতিয়া মই বিচাৰোঁ যে মোৰ মানে টকাখিনি ঘূৰাই আনি পালি মই ভাল পাওঁ। কাৰণ মোৰ ছোৱালীৰ কাৰণে সাঁচি থোৱা ধন আছিল। মই বহুত কষ্ট কৰি সাঁচি থৈছিলোঁ তেওঁক সোণাটো দিম বুলি, কিন্তু সেইটো তেওঁ নাপালোঁ। এতিয়া মই অনুৰোধ কৰিছোঁ প্ৰশাসনে যাতে উচিত মানে বিচাৰ কৰি যাতে মোৰ বস্তুখিনি পাওনি কৰে। আৰু মই শুনা মতে মোৰ অকলে নহয় আৰু আন মানুহৰো নিছে। মানে আমাৰ প্ৰশাসনে এই বস্তুটো অলপ নজৰ দিয়ক যে বহিৰাগত মানুহ যাতে আমাৰ তাত যিমান দোকান দি আছে মানে এই জুৱেলাৰী আমাৰ মানে প্ৰশাসনে চাই তেওঁলোকক মানে সোধপোছ কৰি মানে স্থায়ী যিহেতু নহয় আমাৰ ইয়াত, কাৰণ এই মানুহজন স্থায়ী নহয়, কলকাতাৰ বুলিহে আমি এতিয়া গম পালোঁ। কিন্তু তেওঁ বিগত 20 বছৰৰ পৰাই ইয়াত দোকান কৰি আছিল, মানে মানুহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। তেওঁক বিশ্বাসত লৈ ময়ো লৈছিলোঁ বিশ্বাসত, সেই বিশ্বাসটো তেওঁ ভংগ কৰিলে। কি নাম তেওঁৰ? তেওঁৰ নাম হ'ল মুস্তাকিম মালিক। তেওঁৰ দোকানখনৰ নাম হৈছে গোল্ডেন জুৱেলাৰ্ছ। মানে দোকানখন আছে আমাৰ NT ৰোডত আছে। মানে তেওঁক মানে সকলোৱে চিনি পায়, ৰঙিয়াৰ মানুহ। 20-25 বছৰ তেওঁ দোকান কৰিলে, কিন্তু এতিয়া এনেকুৱা হ'ল আৰু টকা পইচা মাৰি গুচি গ'ল, পলাই গ'ল। মানে টকা পইচা লৈ গোটেই পলাই গ'ল। তেওঁৰ মোবাইলৰ ছুইচ অফ, তেওঁক কোনো ধৰণৰ আমি যোগাযোগ পোৱা নাই। আৰু হয়, সি যোৱা 2 তাৰিখ যোৱাৰ আগত মোক কৈছিলে যে কি বুলি কয় তাৰ ফুলফেলিয়েকৰ বিয়া 13-14 কিবা এনেকুৱা তাৰিখ এটা কৈছিল। তাৰে লগত মানে ঈদৰ কাৰণে ঘৰত যাম বুলি কৈছিল 2 তাৰিখে। গৈ কেনে সি 5 তাৰিখে আহিম বুলি কৈছে, কিন্তু 5 তাৰিখে আহিম বুলি কৈ কোনো ধৰণৰ এতিয়ালৈকে ময়ো ফোনত যোগাযোগ কৰিছোঁ, কিন্তু ফোন ছুইচ অফ পাই আছোঁ। তেখেতৰ ল'ৰাৰ হওক তেখেতৰ ৱাইফৰ হওক গোটেইকেইটাৰে মোবাইল ছুইচ অফ হৈ আছে, কিন্তু এতিয়ালৈকে কোনো হেৰি পোৱা নাই। আৰু এনেকুৱা মানুহ কাষ্টমাৰ 2-4জন আহিছে, আহি কেনে মোক সুধিছিল। তেতিয়া এইখিনি মোক সুধিছিল দাদা আপোনালোকৰ লগত যোগাযোগ হৈছিল নেকি? এতিয়া মই হোৱা নাই এইখিনিয়ে কৈছোঁ। আৰু আপুনি আৰক্ষীক জনাইছে? মই পুলিচ প্ৰশাসনক গৈ কেনে মই মুখে জনাইছোঁ।